নমস্কাৰ, মই ফৰিদ আহমেদ, পাইথাগোৰাছ ক্লাছেছৰ এজন শিক্ষক ৰাজনীতি বিজ্ঞানৰ। আজি আমাৰ বাবে বৰ এটা সুখৰ দিন। আমাৰ যেটো সুখ এটো হল ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট। ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্টেই শিক্ষকৰ কি কৰে আজিৰ দিনটোত অলপ সময়ৰ কাৰণে মুখত এটা হাঁহি বিৰিঙাই তোলে। আৰু ইয়াতকে আমি অত্যন্ত সুখী যে আমাৰ এই ছাত্ৰ-ছাত্ৰীৰ যিসকল অভিভাৱক তেওঁলোক কিন্তু সমগ্ৰ জীৱনৰ কাৰণে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীক লৈ সুখী। চাওক, আপোনালোকৰ কাৰণে আমি আগবঢ়াই দিছো আমাৰ ৰিজাল্ট আৰু লেটাৰ মাৰ্কস যদি চাও আমি অতি কমেও আমাৰ লগত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আছিল। প্ৰায় 1000 ছাত্ৰ-ছাত্ৰীতকৈ অধিক ছাত্ৰ-ছাত্ৰী আমি অনলাইনত পঢ়াই আছিলো। তেওঁলোকৰ ৰিজাল্ট যদি চাবলৈ যাও ইংলিছত 93, পলিটিকেলত 98, জিঅগ্ৰাফি বিশেষভাৱে 100 মাৰ্কস স্কোৰ কৰিবলৈ সক্ষম হৈছে। ইকনমিক্সত 96, এডুকেশ্যন 91, হিষ্ট্ৰী 91, আছামিজ 94, কেমিষ্ট্ৰি 91, বায়োলজি 92, ফিজিক্স 91, এন্থ্ৰোপলজি 93 আৰু অল্টিত 94। ইয়াৰ উপৰিও আমি ইয়াত দেখুৱাইছো লেটাৰৰ পৰিমাণ। যোৱা বছৰ আমাৰ লেটাৰৰ পৰিমাণ আছিলে 2টা সংখ্যাত আৰু এইবাৰ আমাৰ লেটাৰৰ পৰিমাণ আহি গৈছে 3টা সংখ্যাত। আমি আশা কৰিছো অহা বছৰ আমি নেক্সট যেটো আমাৰ ছাত্ৰ-ছাত্ৰীয়ে দিব আমি ইয়াত আৰু এটা সংখ্যা বঢ়াবলৈ চেষ্টা কৰিম আৰু তাৰ কাৰণে যিমান কষ্ট কৰিব লাগে আমি কৰিবলৈ সাজু আছো। গতিকে চোৱা আমাৰ ইয়াত কেনে ধৰণৰ সংখ্যা দিছো। হাইয়েষ্ট আমি যদি চাও জিঅগ্ৰাফিত 628 জন ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছে লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ এইচএছ সেকেন্ড ইয়াৰত পঢ়ি আছা তেওঁলোকক মই কম অতি সোনকালে তোমালোক পাইথাগোৰাছ ক্লাছেছৰ লগত জড়িত হোৱা। আমি ইয়াত অনলাইন বেচতো আছো আৰু যিসকল আমাৰ ইয়াত লোকেল ষ্টুডেন্টস আছে ইন নৰ্থ লখিমপুৰ তেওঁলোকে পাইথাগোৰাছ ক্লাছেছৰ গাৰ্লছ ৰোডত থকা চেণ্টাৰত আহি ডাইৰেক্টলি আমাৰ লগত কানেক্ট হ'ব পাৰা। ফিজিক্যালি যদি পঢ়াও তোমালোকক অত্যধিক লাভান্বিত কৰিব পাৰিম আৰু অনলাইনতো আমি যিমান পাৰো ছাত্ৰ-ছাত্ৰীৰ সৈতে কানেক্ট হৈ থাকি ছাত্ৰ-ছাত্ৰীক অত্যধিকতকৈ অত্যধিক নম্বৰ লাভ কৰিবলৈ সক্ষম কৰাম বুলি ভাবিছো। ধন্যবাদ।